আমি জাগিৰোডবাসীৰ সচেতন ৰাইজ আৰু ওচৰ কাষৰীয়া মানুহবিলাক আমি যেতিয়া খবৰ পাইছোঁ ইয়াত এটা ডকাইতি কাণ্ড হৈছে ৰাতিপুৱা আমি আহিছোঁ আহি যি ঘটনা দেখিছোঁ যে ইয়াত যিখন দোকানৰ মাটিৰ মালিক এই ঘটনাৰ লগত জড়িত হৈ আছে তেখেতে এটা গুণ্ডা বাহিনী লৈ আহিছে 30-40 জনীয়া এটা টিম আনি কেনে ইয়াত ডকাইতি লুটপাট কৰিছে তাৰ প্ৰমাণ দেখা গৈছে যে ইয়াত তলা ভাঙিছে মালিকৰ আৰু এটা দোকান আছিল সেই দোকানৰ পৰা কাৰেণ্ট লৈছে তাৰ উপৰিও ইয়াত প্ৰত্যক্ষদৰ্শী আজি মোৰ লগতে দিলৱাৰ ডাঙৰীয়াও আছে তেওঁলোকে নিজে দেখিছে 4-5খন গাড়ী লুট কৰি ইয়াত কম্বল আছিল দোকানত কম্বলবিলাক লৈ গৈছিলে তাৰে এজন গাড়ীৱালাই যেতিয়া গম পাইছে বস্তুটো ডকাইতি কাণ্ড হৈ আছে সেই গাড়ীৱালাই নিজৰ গাড়ীত কম্বলৰ গাড়ীটো আনি ইয়াত আনলোডো কৰিছে এতিয়া আমাৰ কথা হৈছে থানাৰ পৰা 100-200 মিটাৰ মাত্ৰ নিলগত এই ধৰণৰ কাণ্ড দিনৰ ৰাতিপুৱাই এনেকুৱা কাণ্ড হৈছে অৰাজকতা হৈছে ডকাইতি হৈছে এটো বহুত আশ্চৰ্যজনক বিষয় দ্বিতীয় কথা হৈছে আমি আহি কি দেখিছোঁ যিবিলাক ডকাইত যিটো দল সেই দল গৈ সোমাইছে আপোনাৰ মাটিৰ মালিকৰ ঘৰত আৰু তাত ইয়াছিন খান নামৰ এজন ব্যক্তি সেই ব্যক্তিজন হৈছে ইয়াৰ মাষ্টাৰ মাইণ্ড আৰু মালিক তাৰ পিছত আমি প্ৰশাসনক যেতিয়া জনাইছোঁ প্ৰশাসনে আহি তাৰ পৰা ইয়াছিন খানক কৰায়ত্ব কৰিছে যদিও মাটিৰ মালিক যিজন মাষ্টাৰ মাইণ্ড তেখেতক এতিয়ালৈকে কৰায়ত্ব কৰোৱা নাই ইয়াৰ উপৰিও আমি ব্যৱসায় সন্থাৰ লগত আমি যোগাযোগ কৰিছোঁ ব্যৱসায় সন্থাই ইতিমধ্যে আমাক কথা দিছে তেওঁলোকৰ ফালৰ পৰা এজাহাৰ এখন দিব আৰু জাগিৰোডৰ সমস্ত দোকানী আৰু ৰাইজে ইয়াক নিন্দা কৰিছে জাগিৰোডত এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও ঘটা নাছিল এটো এটা ঘটনা উদ্ভৱ হৈছে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু নহয় পুনৰাবৃত্তিত নহয় জাগিৰোডত নহয় অসমত নহয় মালিকৰ দপদপনি যাতে দোকানীবিলাকৰ ওপৰত এনেকুৱা অত্যাচাৰ হিচাপত নহয় তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে এজনে দিলৱাৰ বুলি নামৰ মানুহ এজনক মই ৰাতিপুৱা ফোন কৰিছিলে তেওঁ কৈছে আপোনাৰ ঘৰৰ ক্ৰিকেট দোকানটো ভাঙি পেলাই আপোনাৰ কম্বল চম্বল যিমান আছে চব তাৰাকাৰে ভৰ্তি কৰি লৈ গৈছে মই আচৰিত হ'লোঁ কিয় তাৰপিছত মই ঘৰৰ মধ্যে 4জন মানুহক খবৰ কৰিলোঁ তেওঁলোকো আহিলে আহি পেলাই দেখা পালে যে গাড়ী এখনে মই আহি পোৱা নাই গাড়ী এখনে অলপ মাল থৈ গৈছে আৰু 2খন না 3খন গাড়ী মাল লৈ গুচি গৈছে আৰু মানুহ 3-4জনে মই ইয়াতে ধৰিলোঁ ধৰাৰ পিছত আৰু 3জন মানুহ ভিতৰত আছিলে তেওঁলোকক মই ঘৰৰ ভিতৰতে দোকানৰ ভিতৰতে কৰায়ত্ব কৰি থলোঁ কৰি পেলাই মই থানাত গ'লোঁ থানাত গৈ থানাত TSI ছাৰক লগ কৰিলোঁ লগ কৰাৰ পিছত TSI ছাৰে আহিলে আহি পেলাই দেখা পালে ভিতৰত যেতিয়া তদন্ত কৰিলে তাতে দেখা পালে যে মালিকৰ ঘৰত মালিকৰ এটা ৰুম আছে ভিতৰত সেই ৰুমৰ ভিতৰৰ পৰা লাইন লৈছে লাইন লৈ পেলাই মই তালা কাটি পেলাই কি আপোনাৰ মাল যিমান আছে চব ওলাই পেলাই বাহিৰত মাজত আপোনালোকে দেখা পাইছে বাহিৰত চব মাল ওলাই কি থৈছে আৰু বাকী মাল লৈ গৈছে ইয়াৰ উপৰিও ধৰক ইয়াছিন খান আৰু অন্যান্য আৰু যিবিলাক মানুহ ইয়াতে কাণ্ডত জড়িত আছে তেওঁলোক ইয়াছিন খান আৰু মানুহবিলাক মালিকৰ ঘৰৰ ভিতৰতে যাই পেলাই TSI থানায় আৰু আমাৰ ব্যৱসায় সন্থাৰ সভাপতি সম্পাদক তেওঁলোকে আছিলে তাতে তেওঁলোকে দেখা পাইছে যে কি ইয়াছিন খানক লৈ পেলাই মালিকৰ ঘৰতে আছে তাৰপিছত কি আলোচনা কৰিলে থানায় সেইটো নাজানো আৰু ইয়াছিন খানক ধৰি লৈ গৈছে আৰু মানুহ যিবিলাক ইয়াত 7জন আছিলে তেওঁলোকক লৈ গৈছে লগতে আৰু বাকী মালিকৰ বিষয়টো কিন্তু তেওঁলোকে কি কৰিছে নাজানো কিন্তু মালিকে ইয়াতে জড়িত মালিকৰ ঘৰতে আৰু মানুহ আছে বৰ্তমান আৰু ইয়াতে মোৰ মাল আছিলে 40 লাখ টকা এতিয়া মাল অকণমান ইয়াতে পৰি আছে আৰু এই সন্মুখতে বেৰাখিনি ভাঙি পেলাই কি মালিকৰ ঘৰত টিং আনি পেলাই এই সন্মুখত বেৰাও দিছে মোৰ দোকানখন দখল কৰিবৰ কাৰণে এয়া মোৰ কি এইখিনিয়ে মোৰ দেখাৰ মানে আৰু অইন তেওঁলোকৰ একো নাই এটাই বস্তু কি আছে তেওঁলোকৰ ধৰক যিটো বিবাদ অন্য একো বিবাদ নাই তেওঁলোকে মোৰ ভাড়া লোৱা নাই ভাড়া নোলোৱাৰ কাৰণে মই কোৰ্টত আজি 4 বছৰৰ পৰা ভাড়া কোৰ্টত জমা দিওঁ এইটো কোৰ্টৰ কোনো তেওঁলোকে কেইছো কৰা নাই জমা পইচা হৈ আছে কি আজি প্ৰায় 3 লাখ টকা জমা হৈছে মোক কি তেওঁলোকৰ ভাড়াৰ পইচা ইয়াৰ পিছত তেওঁলোকৰ আৰু কোনো তেওঁলোকৰ বিবাদ নাই কিন্তু থানাত পইচা দি আছে এনেকৈ চলি আছে ৰিচেণ্ট কালি মই দোকান কৰিছোঁ আজি ৰাতিপুৱা এই কাণ্ডটো দেখা পাই পেলাই আচৰিত হ'লোঁ কিন্তু এইটো এনেকুৱা অৰাজকতা বিশ্বত হোৱা নাই কিন্তু আমি ধৰোঁ এইটো নিন্দনীয় বহুত কাম এইটো কাৰণে প্ৰশাসন বা আমাৰ ব্যৱসায় সন্থা মই অনুৰোধ যাওঁ এনেকুৱা যাতে আমাৰ জাগিৰোডত এনেকুৱা যাতে নহয় বা কোনোবা জেগাত নহয় এইটো কমচে কম এনেকুৱা এটা পদক্ষেপ ল'ব লাগে প্ৰশাসনে যেনে এনেকুৱা মালিকৰ পৰা ধৰি যিকোনো মানুহেই হওক যিকোনো উগ্ৰপন্থী হওক যিবিলাক উগ্ৰ মানুহ সেইবিলাক কৰায়ত্ব কৰি শাস্তি দিব লাগে বহুত শাস্তি দিলে যে এইটো যেনে জিন্দিগীত সিহঁতে ক'বই নোৱাৰে বিচাৰিব নোৱাৰে যে মনতে ভাবিব নোৱাৰে যে এনেকুৱা কাৰ্যকৃত্য আমি কৰোঁ